জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে। তেওঁ এজন শিৱ ভক্ত আছিল। মোৰ জাতি নাই ধৰ্ম নাইটো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ। জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল। তেওঁৰ ইয়াত চাব শিৱৰ ডাঙৰ টেটু। ৰীতা চৌধুৰীৰ লগত সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা কৰে। আৰু মোৰ লগত বহুত ফটো আছে য'ত জুবিনে মন্দিৰত পূজা কৰে। জুবিনকতো নাস্তিক বনাই দিলে বাওঁপন্থীসকলে। যি জুবিন নাছিল সেইটো জুবিন বনাব চেষ্টা কৰি থকা হৈছে। সেইকাৰণে বিজেপিয়ে ৰাজপথত নামিছে যাতে প্ৰকৃত জুবিনজন হেৰাই নাযায়। হুৰ হুৰ হুৰাই দে গান কোনে গাইছিলে? এতিয়া সেইবিলাকে যিবিলাকক জুবিনে নমতা অতিথি বুলি কৈছিলে তেওঁলোকে জুবিনৰ সমাধিত আহি ভিৰ কৰি আছে। কয় জুবিনৰ জাতি নাই ধৰ্ম নাই। জুবিনৰ শ্ৰাদ্ধ 13 দিনীয়া 11 দিনীয়া সম্পূৰ্ণ হিন্দু নিয়মমতে হৈছে নে নাই? গতিকে জাতি নাই ধৰ্ম নাইটো কোনে উলিয়ালে? এই গোটেই জুবিনৰ সন্মুখক লৈ সনাতন হিন্দু ধৰ্মক দুৰ্বল কৰিব বিচৰা হৈছে। গতিকে এই কথাবিলাক আমি একমাহ নোযোৱাৰ কাৰণে কোৱা নাছিলোঁ। এতিয়া আমি সকলোকে বিতৰ্কলৈ মাতিছোঁ যে আমাক দেখুৱাই দিয়ক জুবিনৰ ধৰ্ম নাছিল বুলি, জুবিনৰ জাতি নাছিল বুলি। কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ, তাক কিমান অপব্যৱহাৰ কৰি আছে বাওঁপন্থীসকলে আপোনালোকে চিন্তা কৰক। জুবিন গাৰ্গে তেওঁৰ শৰীৰতে মহাদেৱৰ টেটু বনোৱা আছে। তেওঁ এজন শিৱ ভক্ত আছিল। মোৰ জাতি নাই ধৰ্ম নাইটো কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ। জুবিন গাৰ্গে এজন আমাতকৈ ডাঙৰ শিৱ ভক্ত আছিল। তেওঁৰ ইয়াত চাব শিৱৰ ডাঙৰ টেটু। ৰীতা চৌধুৰীৰ লগত সাক্ষাৎকাৰত চাব তেওঁ বুজাইছিল তেওঁ কিমান শিৱ পূজা কৰে। আৰু মোৰ লগত বহুত ফটো আছে য'ত জুবিনে মন্দিৰত পূজা কৰে। জুবিনকতো নাস্তিক বনাই দিলে বাওঁপন্থীসকলে। যি জুবিন নাছিল সেইটো জুবিন বনাব চেষ্টা কৰি থকা হৈছে। সেইকাৰণে বিজেপিয়ে ৰাজপথত নামিছে যাতে প্ৰকৃত জুবিনজন হেৰাই নাযায়। হুৰ হুৰ হুৰাই দে গান কোনে গাইছিলে? এতিয়া সেইবিলাকে যিবিলাকক জুবিনে নমতা অতিথি বুলি কৈছিলে তেওঁলোকে জুবিনৰ সমাধিত আহি ভিৰ কৰি আছে। কয় জুবিনৰ জাতি নাই ধৰ্ম নাই। জুবিনৰ শ্ৰাদ্ধ 13 দিনীয়া 11 দিনীয়া সম্পূৰ্ণ হিন্দু নিয়মমতে হৈছে নে নাই? গতিকে জাতি নাই ধৰ্ম নাইটো কোনে উলিয়ালে? এই গোটেই জুবিনৰ সন্মুখক লৈ সনাতন হিন্দু ধৰ্মক দুৰ্বল কৰিব বিচৰা হৈছে। গতিকে এই কথাবিলাক আমি একমাহ নোযোৱাৰ কাৰণে কোৱা নাছিলোঁ। এতিয়া আমি সকলোকে বিতৰ্কলৈ মাতিছোঁ যে আমাক দেখুৱাই দিয়ক জুবিনৰ ধৰ্ম নাছিল বুলি, জুবিনৰ জাতি নাছিল বুলি। কাঞ্চনজংঘা চিনেমাৰ এটা ডাইলগ, তাক কিমান অপব্যৱহাৰ কৰি আছে বাওঁপন্থীসকলে আপোনালোকে চিন্তা কৰক। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।